আজি আমাৰ দোকানত বস্তু এটা লৈ আহিছোঁ। এইটো মানে চিজনতে ফলটো হয় আৰু আজি প্ৰথমবাৰৰ কাৰণে আনিছোঁ বস্তুটো। তো বস্তুটো কি হয় মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু হ'ব আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চালিয়ে ধনতলা বজাৰ আছিলে আৰু ধনতলা বজাৰৰ পৰা অমিতা এইবিলাক লৈ আহিছোঁ, মানে পাইছোঁ বজাৰত ধনতলা বজাৰৰ পৰা। এইবিলাক চাওক কি ডাঙৰ ডাঙৰ অমিতা। অমিতাবিলাকৰ চাইজ চাওক নাই কেনেকুৱা একদম পূৰা লোকেল হয় এইবিলাক অমিতা। তো আপোনালোক যদি লাগে আহিলে পাই যাব লোকেল অমিতা। এইফালে আছে এইবিলাক আম আছে, এইবিলাক ভোগ আম, মানে কেঁচা মিঠা এইবিলাক খাব পাৰে, কেঁচা খাব পাৰে এইবিলাক। এইবিলাক ভোগ আম বুলি কয়। ধুৰিয়াম আপেল আছে এইফালে আৰু এইফালে আছে তিয়ঁহ আছে, এইফালে তিয়ঁহ লোকেল তিয়ঁহ একদম। নেমু আছে, এইবিলাক বেল আছে, এইবিলাক ভাল ভাল বেল আছে, ডাঙৰ ডাঙৰ বেল আছে, আজি লৈ আহিছোঁ। আৰু এইবিলাক মিঠা আলু আছে আৰু এইবিলাক হালধি আছে, লগতে শুকান নাৰিকল, শুকান বগৰী, তেতেলী, এইবিলাক চাওক শুকান তেতেলী আৰু চেনী কল আছে, এইবিলাক চেনী চম্পা কল আছে, লাগিলে আহিল। এইটো একচুৱেলি আচাৰ বনাবৰ কাৰণে ভাল হৈছে এইবিলাক। মই দেখাইছোঁ ৰ আমবিলাক কেনেকুৱা হয়। এইবিলাক আম চাওক, আমৰ চাইজবিলাক চাওক কেনেকুৱা হয়। আচাৰ খোৱাৰ কাৰণে ভাল এইবিলাক আম, যদি লাগে আহিব পাৰে। চাওক আমবিলাক আৰু মাকৈ আছে, এইবিলাক লাগিলে আহিব। আপোনাৰ ভুট্টা মানে কি কৰি খোৱাৰ কাৰণে, পুৰি খোৱাৰ কাৰণে ভাল। আৰু তৰমুজ আছে এইফালে, লাগিলে আহিব। আৰু লগত আছে এইবিলাক ৰঙালাও। আৰু এইফালে পাব আপোনালোকে মোৰ দোকানত মালভোগ কল আছে, এইবিলাক ভাল ভাল মালভোগ কল। মালভোগ কলৰ কালাৰবিলাক চাওক কেনেকুৱা কালাৰ একদম। এইবিলাক একদম অৰ্গেনিক হয়, মানে কোনো মানে ইয়াত মেডিচিন নাই, এইবিলাক চব ঘৰত কি কৰি পকোৱা কল চাওক। আজি আমাৰ দোকানত বস্তু এটা লৈ আহিছোঁ। এইটো মানে চিজনতে ফলটো হয় আৰু আজি প্ৰথমবাৰৰ কাৰণে আনিছোঁ বস্তুটো। তো বস্তুটো কি হয় মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এইটো আমি হলফলি বুলি কওঁ আমাৰ মানে লোকেল ভাষাত। অসমীয়াত পৰাম লক্ষী বুলি কয় আৰু আমি লোকেল ভাষাত হলফলি। এইটো চাওক হলফলি আৰু আমি কওঁ এইটো প্ৰথমবাৰৰ কাৰণে আমাৰ দোকানত, মানে এই বছৰৰ আৰু যদি লাগে আপোনালোকক আহিব পাৰে আৰু আহিলে খাব পাৰিব আৰু লৈ যাব পাৰিব। পৰাম লক্ষী ডাব লাগিলে পাব, ডাব আছে এইবিলাক এভেইলেবল, সৰু ডাঙৰ কেনেকুৱা ডাব লাগে। কি হ'ল আঠিয়া কল, এইবিলাক হ'ল বেনানা চিপছ আছে। আজি বাকী মানে কি কৰি থোৱা নাই, ইয়াতে ঘৰত আছে আৰু লাগিলে আহিলে পাব। তো মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ আমাৰ ইয়াতে, লাগিলে আপোনালোকে আহিলে পাই যাব। আপোনালোকে যদি সদায় হেল্ডি হৈ থাকিব বিচাৰে আৰু হেল্ডি বস্তু খাব বিচাৰে, মানে ফ্ৰুটছ আৰু লোকেল ছিজনেল যিখিনি বস্তু আছে গোটেইখিনি পাব আপোনালোকে। যদি খাব বিচাৰে আহিলে হ'ল। তো খাবৰ কাৰণে আপোনালোকে আহিব লাগিব চালবাৰী। তো চালবাৰী মানে আপুনি যদি বিলেচিপাৰা, চাপৰ, বহুলপুৰ, কোকৰাঝাৰ সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, চালবাৰী নপৰা আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়, এইটো এনেকৈ আহি কিনে ইয়াতে পাব দোকানখন। আৰু যদি আপুনি গুৱাহাটী শালমাৰা, অভয়াপুৰী, গোৱালপাৰা সেইফালৰ পৰা যদি আপোনালোকে আহে, তেতিয়াহ'লে কি কৰিব লাগিব, চালবাৰী পাৰ হ'ব লাগিব। চালবাৰী পাৰ হৈ লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়, এইটো এনেকৈ আহি কিনে ইয়াতে পাব। তো আপোনালোকে যদি খাব আহে ইয়াতে, তেতিয়াহ'লে এনেকুৱা ধুনীয়া এটা পৰিৱেশত বহি আপোনালোকে খাব পাৰিব। তো আহক সকলোৱে আৰু আহি মোৰ দোকানত নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় অসম।